এতিয়া আকৌ এটা আমাৰ দেখুৱাইছে আপোনালোকক কেনেকৈ মানে ইটা ভাটাবিলাকত আপোনাৰ মানে কি কয়লা দি কেনেকৈ আপোনাৰ জুই দিয়ে দেখুৱাই দিছোঁ। আপোনাৰ সৰু সৰু দেখিলে নহয় আপোনাৰ এইটো ভাগটো দি এইটো জুই দেখিলে আৰু ইয়াত দিয়ে আপোনাৰ ইটা ভাটা জ্বলি থাকিব ন, জ্বলি ইটাবোৰ পুৰিব আৰু কয়লা সোমোৱাই দিয়ে তেনেকুৱা ধৰণে। আৰু মোৰো প্ৰথম অভিজ্ঞতা, মই আপোনালোকক দেখুৱালোঁ আৰু মই দেখা পালোঁ আপোনালোককো দেখুৱালোঁ। গতিকে আপোনালোকেও চাই লওক, সকলোৱে চাওক আৰু ভাল পাব চাগে। আৰু নেদেখা বস্তু দেখিবলৈ পালে চবৰে মনটো ভাল লাগে। গতিকে এইজনে দেখুৱাই দিলে, এনেকৈ সোমোৱাই দিলে, দি পেলাই এখন ঢাকি দিলে, ঢাকি পেলাই আকৌ তেনেকুৱা ধৰণৰ বিভিন্ন খাপৰি আছে ইয়াত আৰু বিভিন্ন মাটিৰ খাপৰি আছে, সেইমতে তেওঁলোকে এইবিলাকত জুই দিয়ে আৰু সেইজনে দেখিলে তেনেকৈ সোমোৱাই দিলে। গতিকে তেনেকুৱা ধৰণে তেওঁলোকে মানে কয়লাবোৰ ইয়াত দি থাকে। আকৌ এইটো চাব দেই, এইটো চাব, এইটো একেই পদ্ধতিৰে দি দিলে তেওঁলোকে। আৰু তাত মানে দি দিলে কি হয়, কয়লাটোৰ পৰা ধুনীয়াকৈ জ্বলি ইটাবোৰ পুৰি থাকে, পুৰিলেই ৰঙা ইটালৈ পৰিণত হয়, মানে কেঁচা ইটাৰ পৰা ৰঙা ইটা হৈ যায়। গতিকে এনেকুৱা ধৰণে তেওঁলোকে কামবিলাক কৰি পেলাই ইটাবোৰ বনাই আছে। গতিকে সুদূৰ ভৱিষ্যতে তেওঁলোকে ইটাবোৰ বনাই যাওক। আৰু মই আপোনালোকে সিফালে কেঁচা ইটা কেনেকৈ দেখুৱালোঁ আপোনালোকক, এতিয়া এইফালেও মই দেখুৱাইছোঁ বাৰু। এইফালেও মজদুৰসকলে তেনেকৈ কাম কৰি আছে আৰু তেনেকুৱা ধৰণে তেওঁলোকে এটা সাজোনত কৰি পেলাই ইটাবোৰ তেওঁলোকে প্ৰস্তুত কৰে। আৰু ইয়াৰ পৰিৱেশটো বহুতেই ধুনীয়া, ইফালে পাহাৰ পৰ্বত আৰু ইফালে ফেক্টৰী, আৰু গতিকে ইফালে বিভিন্ন ধৰণে বহুত ধুনীয়া। আৰু ইফালে দেখিলে ইটা এখনে গাড়ী লৈ গ'লেই, মানে কেঁচা ইটা। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন তেওঁলোকে জুই দি পেলাই আপোনাৰ এটা ইটাবোৰ প্ৰস্তুত কৰে। আৰু সেইফালে দেখিছে আপোনাৰ দূৰণিত তেওঁলোকে ইটাবোৰ তেনেকৈ মহিলাসকলে বা পুৰুষসকলে আনিয়ে আছে, মূৰৰ ওপৰত তুলি আনি আছে। আনি পেলাই তেওঁলোকে তাত এটা লাইন বনাব, লাইন বনাই পেলাই তেওঁলোকে তাৰপিছত তাৰ পৰা এটা মানে কেঁচা ইটাৰ পৰা পকা ইটা পৰিণত কৰিব। আৰু পকা ইটা হ'লে তেওঁলোকে যি পইচাটো তাৰ পৰা মানে উপাৰ্জন কৰিব পাৰিব। লগতে যোনখিনি আপোনাৰ মজদুৰখিনি তেওঁলোকে পইচাটো পাব, লগতে মালিকজনেও পাব, লগতে বিভিন্নজনেও পাব। ইয়াতে কৰি চিষ্টেম হয়, আপোনাৰ এটা টিপ আনিলে এটা কৰি দিয়ে, তেনেকুৱা ধৰণে কৰিবোৰ হিচাপ হয়। হিচাপ হৈ তেওঁলোকৰ সন্ধিয়া হ'লে কৰিবোৰৰ হিচাপ হৈ টকা সেইমতে কিমান পালে মানুহখিনিয়ে পাই পেলাই লৈ যায় ঘৰলৈ আৰু নি পেলাই তেওঁলোকৰ পৰিয়াল পোহপাল দিয়ে। আৰু তেওঁলোকে আনন্দ মনেৰে কামবিলাক কৰে, সকলোৱে একদম কোনো তাত কামত হেৰি নাই, আনন্দ মনেৰে কাম কৰে। এই যিখিনি কৰি দি আছে, সেয়া কৰি এনেকৈ দি আছে, তেওঁলোকে কৰিবোৰ হাতত লৈ পকেটত সোমাই থয়। আৰু থৈ দিলে তেওঁলোকৰ কৰিবোৰ জমা হ'লে তেওঁলোকৰ এটা মানে কি যিমান কাম কৰিলে সেইমতে পইচাটো পালে। এক কৰিত চাগে আপোনাৰ মানে এহেজাৰ ইটা আনিব পাৰিলে তেওঁলোকে 200 টকা পাব। কিন্তু তেওঁলোকক হ'লেও কৰিটো দি আছে আৰু দি পেলাই তেওঁলোকে তেনেকুৱা ধৰণে ইটাটো আনি তাত পুৰি পেলাই তেওঁলোকে ধুনীয়াকৈ, এতিয়া লাষ্টটো আকৌ দেখুৱাই দিলে এবাৰ, তেনেকুৱা ধৰণেই হয়। গতিকে আপোনালোকে বুজি পালে, মই দেখুৱালোঁ আপোনালোকক, এইখিনিয়ে বাৰু দিয়ক। আৰু এতিয়া আমি আহি আছোঁ বৰ্তমান, এতিয়া আমাৰ ইয়াৰে গাড়ী আধা লোড হৈছে আৰু প্ৰায় আধা নহয় আৰু মানে 4 ভাগৰ 5 ভাগৰ এক অংশ লোড হোৱা নাই এতিয়ালৈকে, বহুতখিনি বাকী আছে, এতিয়াও বহুত সময় লাগিব। তেনেকৈ আপোনাৰ গাড়ীটো ফুল হ'লে আমি লাষ্টত আমি যাব পাৰিম। আমাৰ তেওঁলোকে টুকুৰাবিলাক উলিয়াই আছে, টুকুৰা ইটা 1 নম্বৰ ইটাটো উলিয়াইছে আৰু, গতিকে বেয়া নহয়।